মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। 15 ছেপ্টেম্বৰত আপুনি এডিআৰই পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বে এই খবৰ জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যদি কিবা কাৰণত এডিআৰই পৰীক্ষাত আপুনি নকল কৰে তেতিয়াহ'লে ঘৰৰ সম্পত্তি চৰকাৰে জব্দ কৰিব। আপোনাক কেৱল গ্ৰেপ্তাৰেই নকৰে, ঘৰৰ সম্পত্তিও জব্দ কৰিব চৰকাৰে। গুৰুত্বপূৰ্ণ খবৰ যে ঘৰৰ সম্পত্তি এবাৰ চৰকাৰে উঠাই আনিব যদি আপুনি বেআইনী কাৰ্যকলাপত লিপ্ত হয় অথবা নকল কৰে। গতিকে এডিআৰই পৰীক্ষালৈ আপুনি যোৱাৰ পূৰ্বে সাৱধান হওক, সতৰ্ক হওক। পূৰ্বে আৰক্ষীৰ জালত পৰিছিল, গ্ৰেপ্তাৰ কৰিছিল, কিন্তু এবাৰ কেৱল গ্ৰেপ্তাৰেই নহয়, ঘৰৰ সম্পত্তিও আপোনাৰ যাব, আপুনি সম্পত্তিও হেৰুৱাব। সাৱধান হওক, সতৰ্ক হওক। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে আৰু যিসকলে পৰীক্ষা দিব প্ৰায় 30 লাখ পৰীক্ষাৰ্থীক উদ্দেশ্যি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 30 লাখ নহয়, ক্ষমা কৰিব, আজি কেইবা লাখো ছাত্ৰ ছাত্ৰী যিহেতু আছিল, গতিকে সেই পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিগ আপডেট এনিটক্সৰ দৰ্শক। এডিআৰই পৰীক্ষাত নকল কৰিলে হেৰুৱাব আপুনি ঘৰৰ সম্পত্তি। পৰীক্ষাত নকল কৰিলে আপুনি হ'ব গ্ৰেপ্তাৰ। চৰকাৰে অধিগ্ৰহণ কৰিব ঘৰৰ সম্পত্তি। গুৰুত্বপূৰ্ণ খবৰ। সুকলমে পৰীক্ষা পাতিবলৈ এতিয়া সষ্টম ৰাজ্য চৰকাৰ, যাতে খেলিমেলি নহয় তাৰ বাবে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী কঠোৰ হৈছে, কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে যদি নকল কৰে, যদি বেআইনী কাৰ্যকলাপত লিপ্ত হয় তেতিয়াহ'লে ঘৰৰ সম্পত্তি হেৰুৱাব। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আগবঢ়াইছোঁ। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালো। মই এটাই কথা কম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। ৭০ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব।
15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালো। মই এটাই কথা কম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। ৭ৰ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা